Hi guys, welcome back to our channel Ido Dorongi. আজি আমি আলোচনা কৰিম ইংলিশ পেডাগজিৰ ল্যাঙ্গুৱেজ স্কিলৰ বিষয়ে। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো লিসেনিং আৰু স্পিকিং স্কিলৰ ওপৰত। যিসকলে সেই ভিডিঅ' চোৱা নাই প্লেলিষ্টৰ পৰা গৈ সেই ভিডিঅ'টো চাই ল'ব। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ৰিডিং এণ্ড ৰাইটিং স্কিলৰ বিষয়ে। এইখিনিতে কৈ থওঁ মই আপোনালোকৰ কাৰণে আজি এনেকুৱা ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো যিবিলাক ইতিমধ্যে আসাম টেট আৰু সিটেটত আহিছে। আজি যদি এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই তেতিয়া হলে আপোনালোকৰ ল্যাঙ্গুৱেজ স্কিলৰ ওপৰত আৰু কোনো বেলেগকৈ ষ্টাডি কৰাৰ প্ৰয়োজন নহব, কাৰণ মই অতি সহজভাৱে কুৱেশ্যনৰ সৈতে কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে বলক আমাৰ প্ৰথম কুৱেশ্যনটো লৈ আমি আগবাঢ়ো। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল লেটাৰ word sentence paragraph this sequence of reading relate with letter word sentence paragraph this sequence of reading relate with অর্থাৎ সক লেটার তার পিছত কার চিন দিয়া আছে তার পিছত ওয়ার্ড তার পিছত সেন্টেন্স তার পিছত প্যারাগ্রাফ। এই কুৱেশ্যনটোত এটো বুজাইছে যে প্ৰথমে আমি লেটাৰ হিকু তাৰ পিছত ওয়ার্ড পঢ়ো তাৰ পিছত সেন্টেন্স পঢ়ো তাৰ পিছত প্যারাগ্রাফ পঢ়ো আৰু এটো যেটো সিকোয়েন্স দিয়া হৈছে এই সিকোয়েন্সটো ৰিডিংৰ কোনটো ৰিডিংৰ লগত জড়িত ৰিডিংৰ কোনটো এপ্ৰোচৰ লগত জড়িত। ইয়াত কুৱেশ্যন নম্বৰ 1 অপচন নম্বৰ 1 আছে টপ ডাউন এপ্ৰোচ, অপচন নম্বৰ 2 বটম আপ approach, option number 3 traditional approach, option number 4 whole approach. Your answer to whole top down approach. এতিয়া মই আপোনালোকক কুৱেশ্যনটো বুজাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে স্ক্ৰিনত চাওক। টপ ডাউন এপ্ৰোচক আমি whole to part বুলি কওঁ। অৰ্থাৎ আপোনালোকে চাওক যে হোল টু পার্ট মানে হল যে আমি কি করো প্রথমে ইনিশিয়াল স্টেজত কি পঢ়ো আমি কিবা এটা লেটার পঢ়ো তাৰ পিছত বা হিকুৱাই লেটার তাৰ পিছত আমি ওয়ার্ড হিকু লাহে লাহে তাৰ পিছত আমাৰ সেন্টেন্স তাৰ পিছত প্যারাগ্রাফ তাৰ পিছত ফ্রেজ এনেকৈ লাহে লাহে আমি কি কৰো পিছফালে আগফালে আগুৱাই যাও আৰু এটো কোৱা হয় হোল টু পার্ট এপ্ৰোচ। অর্থাৎ টপ ডাউন এপ্ৰোচক হোল টু পার্ট এপ্ৰোচ বুলি কোৱা হয়। আৰু এটা এপ্ৰোচ আছে ৰিডিংৰ দুটা এপ্ৰোচ আৰু এটা হল বটম আপ এপ্ৰোচ। আৰু বটম আপ এপ্ৰোচটো আপোনালোকে স্ক্ৰিনত চাই আছে বটম আপ এপ্ৰোচটো হল ইয়াক কোৱা হয় পার্ট টু হোল, অর্থাৎ অংশৰ পৰা সম্পূৰ্ণলৈ কিবা এটা পাৰ্টৰ পৰা খণ্ডৰ পৰা সম্পূৰ্ণলৈ এই এপ্ৰোচত কি কৰা হয় যে প্ৰথমে প্যারাগ্রাফ বা ফ্রেজ তাৰ পিছত কি কৰা হয় সেন্টেন্স তাৰ পিছত কি কৰা হয় ওয়ার্ড তাৰ পিছত কি কৰা হয় লেটাৰ, অৰ্থাৎ ওপৰৰ পৰা তলফালে নামি আহে। এটো হল পার্ট টু হোল আৰু এটা আছে হোল টু পার্ট। গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ 1 টপ ডাউন এপ্ৰোচ। এতিয়া বলক আমাৰ সেকেন্ড কুৱেশ্যনটো লৈ আগবাঢ়ো। আমাৰ সেকেন্ড কুৱেশ্যনটো হল ৰিডিং strategy is option number 1 predicting, option number 2 gauging, option number 3 infer, option number 4 all of this. ইয়াত শুদ্ধ এনসাৰটো হল all of this। এতিয়া মই কুৱেশ্যনটো আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। এতিয়া চাওক যে ৰিডিংৰ স্ট্ৰেটেজি বুলি ক'লে স্ট্ৰেটেজিজ অফ ৰিডিং বুলি ক'লে আমাৰ তিনিটা স্ট্ৰেটেজি আছে। প্ৰথমটো কোৱা হয় প্ৰেডিক্টিং, অৰ্থাৎ এজাম্পশন এটা থাকে, অনুমান কৰিব পাৰো আমি যেতিয়া আমি কিবা এটা পঢ়াৰ পিছত পঢ়ি থাকোতে আমি এটা অনুমান কৰিব পাৰো, এজাম্পশন এটা কৰিব পাৰো যে ইয়াৰ পিছত কি পঢ়িব লাগিব বা কি আহিব, ইয়াত এনেকুৱা এটা আমাৰ অনুমান থাকে, ইয়াক কয় প্ৰেডিক্টিং।
তাৰ পিছত গেজিং ফ্ৰম দা টেক্সট অৰ্থাৎ গেজিংটো হ'ল যে এনেকুৱা ধৰণৰ যেটো ৰিডিং এই ৰিডিংত কি কৰা হয় কোনো এটা হাৰ্ড শব্দৰ অৰ্থ পঢ়ি থাকোতে তাৰ পৰা আমি কি কৰো বিচাৰি উলিয়াও গেছ কৰো অৰ্থাৎ কোনো এটা প্যাৰাগ্ৰাফ বা সেন্টেন্সৰ পৰা যেতিয়া আমি কোনো এটা টান শব্দ আমি ফাইন্ড আউট কৰো বা মিনিং ফাইন্ড আউট কৰো তেতিয়া তাক কোৱা হয় গেছিং আৰু ইনফাৰটো হ'ল যে ইনফাৰটো এনেকুৱা ধৰণৰ ৰিডিং যে প্ৰিভিয়াস নলেজ ইউজ কৰি আমি কি কৰো প্ৰেডিক্ট কৰো যে পঢ়ি থাকোতে এটা লাইন বা দুটা লাইন পঢ়ি থকাৰ পিছত কি আহিব যেনেকুৱা কৈ আমাৰ ধৰি লোৱা হোক আমি পৰিবেশৰ বিষয়ে পঢ়ি আছো পৰিবেশৰ বিষয়ে পঢ়াৰ প্ৰথম টপিকটো হ'ল পৰিবেশৰ ডেফিনেশন তাৰ পিছত কি আহিব ইয়াৰ কিছুমান উপাদান আমাৰ এনেকৈ আইডিয়া হে যে পিছত কি আহিব এনেকুৱা ধৰণৰ কিছু আইডিয়া হে যেনেকুৱা কৈ সিনেমা এটা চালে প্ৰথমে কিছুমানে জিয়কলে বেছিকৈ চাই অলপ সোৱাৰ পিছত ইয়াৰ পিছত কি হ'ব এটা অ্যাজাম্পশন লগাব পাৰে বা কি হ'ব ইয়াক কয় ইনফাৰ গতিকে শুদ্ধ আনসাৰটো হ'ল অপচন নম্বৰ 4 তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 3 টো চাওক which is not a types of reading which is not a types of reading অর্থাৎ reading or types নহয় ইয়াত অপশন নম্বৰ 1 silent reading অপশন নম্বৰ 2 scanning অপশন নম্বৰ 3 intensive অপশন নম্বৰ 4 interactive ইয়াত চাৰিটা অপশন দিয়া আছে শুদ্ধ আনসাৰটো হ'ব আমাৰ interactive অর্থাৎ interactive to আমাৰ reading or types নহয় আপোনালোকে স্ক্ৰিনত চাওক reading or types কেটা মই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি লিপিবদ্ধ কৰিছো বা একগুট কৰিছো আপোনালোকে চাওক যে ৰিডিংৰ টাইপস বুলি কলে আমি কি টাইপস পাও প্ৰথমতে আমি কি পাও ৰিডিংৰ প্ৰথম টাইপসটো হ'ল আমাৰ স্ক্যানিং তাৰ পিছত আমি পাও প্ৰথমতে আমি যদি কও স্ক্যানিং তাৰ পিছত স্কিমিং তাৰ পিছত লাউড ৰিডিং তাৰ পিছত সাইলেন্ট ৰিডিং অৰ্থাৎ আমি কব পাৰো লাউড ৰিডিংত আমি প্ৰথমতে দিব পাৰো লাউড ৰিডিং তাৰ পিছত সাইলেন্ট ৰিডিং তাৰ পিছত স্ক্যানিং তাৰ পিছত স্কিমিং যে লাউড ৰিডিং মানে হ'ল যে আমি টান কৈ পঢ়িব লাগে আৰু এটো সাধাৰণতে ইয়াৰলি স্টেজ অৰ্থাৎ ইনিশিয়াল স্টেজ प्राइमरी सेक्शन लाउड स्पीक रीडिंग ऊपर बेसि गुरुत्व दिया হয় যার কারণে কি হয় প্রনাউন্সিয়েশন শুদ্ধ হয় ইন্টোনেশন স্টেজ বিল্ড হয় তার পিছত সাইলেন্ট রিডিং সাধাৰণতে হায়ার লেভেল স্টুডেন্টৰ কাৰণে বা হাই স্কুল হায়ার সেকেন্ডারি বা কলেজ স্টুডেন্টৰ কাৰণে কি হয় সাইলেন্ট ৰিডিং তো হয় আৰু এনেকুৱা ৰিডিংত কি হয় ৰিডিংটো স্পিড পঢ়িব পাৰে আৰু লজিক্যাল থিংকিং আমাৰ বিল্ড হয় আৰু মেছৰ যিবিলাক স্টুডেন্ট হে সকলৰ এই সাইলেন্ট ৰিডিং টু কৰে তাৰ পিছত যেটো স্ক্যানিং টু হল এনেকুৱা পার্টিকুলার অর স্পেসিফিক ইনফরমেশন ফাইন্ড আউট কৰাৰ কাৰণে স্ক্যানিং টু কি কৰা হয় যে পার্টিকুলার অর স্পেসিফিক ইনফরমেশন ফাইন্ড আউট কৰাৰ কাৰণে কৰা হয় যেনেকুৱা কৈ ধৰি লওক হোক আপুনি এটা বাতৰি কাকত পঢ়ি আছে যে বাতৰি কাকত পঢ়িব বিচাৰিছে আপোনাৰ কথাটো হ'ল যে আপোনাৰ সময় নাই আপুনি খালি কি কৰিব হেডলাইন কি দিছে হেডলাইন বিলাক চাই যাব খালি হেডলাইন বিলাক চাব মূল খালি হেডলাইন বা মূল যিবিলাক ডাঙৰকৈ লিখা থাকে হেবিলাক চাই যাব হেতু কোৱা হয় স্ক্যানিং আৰু স্কিমিং টু হল প্ৰায় মিল আছে অলপ ডিফারেন্স যে এটু কি কৰা হয় গেট দা জেনারেল আইডিয়া এন্ড ফাইন্ড আউট ওভারঅল গিস্ট তাৰ মানে স্কিমিং টু হল যে আপুনি ধৰি লওক বাতৰি কাকতৰ কি কৰিছে আপুনি কিবা এটা ইনফরমেশনৰ কাৰণে বাতৰি কাকতটো পঢ়িব বিচাৰিছে হেডলাইনৰ কাৰণে নহয় ধৰি লওক আপুনি কিবা টেটৰ বিষয়ে বা টেটৰ এডভাৰটাইজমেন্ট কেতিয়া দিব হেতুৰ কাৰণে আপুনি কি কৰিছে বাতৰি কাকত এটা কিনিছে আৰু বাতৰি কাকতত আপুনি খালি চাই যাব হেডলাইন বিলাক চাই যত আপুনি এডভাৰটাইজমেন্টৰ কথা পাব তাত যিখিনি এডভাৰটাইজমেন্টৰ কথা গুটেইখিনি পঢ়িব হেই গুটেইখিনি পঢ়িব কিন্তু স্ক্যানিংত গুটেইখিনি পঢ়া নহয় খালি হেডলাইন দেখা হয় আৰু স্কিমিংত কি কৰা হয় যেটো আপোনাৰ যেটো স্পেসিফিক ইনফরমেশনৰ কাৰণে আপুনি পঢ়িব বিচাৰিছে যেটো ইনফরমেশন আপুনি পাব হেতু গুটেইখিনি হেই টপিকসটো গুটেইখিনি পঢ়িব ইয়াক কোৱা হয় স্কিমিং গতিকে আপোনালোকে শুদ্ধ আনসাৰটো পাইছে শুদ্ধ আনসাৰটো হ'ব যে ইন্টাৰেক্টিভ
রিডিং অর্থাৎ সাইলেন্ট রিডিংও আছে স্ক্যানিংও আছে ইন্টেনসিভ রিডিংও আছে আমাৰ ইন্টাৰেক্টিভ এটো হল লিসেনিংৰ এটা পাৰ্ট ৰিডিংৰ নহয় গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ইন্টাৰেক্টিভ তাৰ পিছৰ কোৱেশ্চনটো হল যে কোৱেশ্চন নম্বৰ 4 get the overall idea and find out overall gist is relate with ইয়াৰ শুদ্ধ আনসাৰটো হল স্কিমিং এতিয়া চাওক মই আপোনালোকক বুজাই দিছো কি কৈছে get the overall idea তাৰ মানে যেটো আপুনি বিচাৰিব যেটো আপোনাৰ আইডিয়া যেটো ইনফৰমেশন আপুনি বিচাৰিব হেতু পাবৰ কাৰণে আপুনি কি কৰিছে গুটেইখিনি ইনফৰমেশন পাবৰ কাৰণে এটা স্পেসিফিক টপিকৰ গুটেই আইডিয়াখিনি পাবৰ কাৰণে আপুনি কি কৰিছে ওভাৰঅল জিষ্ট বুলি কোৱা হয় GIST জিষ্ট তাৰ মানে আপুনি ধৰক মই কলো এডভাৰটাইজমেন্ট এটাৰ আপুনি কি কৰিছে বাতৰি কাকত এটা লৈছে তাৰ পৰা আপুনি খালি চাই গৈ আছে যে আপোনাৰ এডভাৰটাইজমেন্টৰ কথাখিনি ক'ত আছে য'ত পাই যাব তাৰ গুটেইখিনি আপুনি পঢ়িব ওভাৰঅল জিষ্টটো আপুনি পঢ়িব হেই স্পেসিফিক টপিকটো গুটেইখিনি পঢ়িব কিন্তু স্ক্যানিংত খালি হেডলাইন বিলাক চোৱা হয় কিন্তু স্কিমিংত কি কৰা হয় হেই আপোনাৰ যেটো ওভাৰঅল জিষ্ট হে গুটেইখিনি ফাইন্ড আউট কৰাৰ কাৰণে ইনফৰমেশনটো পাবৰ কাৰণে পঢ়িব গতিকে ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব স্কিমিং তাৰ পিছৰ কোৱেশ্চনটো লৈ আমি আগবাঢ়ো তাৰ পিছৰ কোৱেশ্চনটো হল আমাৰ যে ৰিডিং ফৰ প্লেজাৰ এ টাইপ অফ ৰিডিং ইট ইজ যে ৰিডিং ফৰ প্লেজাৰ বুলি কোৱা হয় এটা ৰিডিংৰ এটা টাইপস আছে সেই টাইপসটোক ৰিডিং ফৰ প্লেজাৰ বুলি কোৱা হয় ইয়াত অপচন দিয়া আছে স্ক্যানিং অপচন নম্বৰ 1 অপচন নম্বৰ 2 এক্সটেনসিভ অপচন নম্বৰ 3 ইন্টেনসিভ অপচন নম্বৰ 4 স্কিমিং ইয়াৰ শুদ্ধ আনসাৰটো হল এক্সটেনসিভ ৰিডিং ইয়াৰ সক আমাৰ ৰিডিংৰ টাইপ কিটা আপোনালোকে চাইছে যে সাইলেন্ট ৰিডিং লাউড ৰিডিং তাৰ পিছত স্কিমিং এক্সটেনসিভ ইন্টেনসিভ সক এতিয়া এক্সটেনসিভ ৰিডিং টু কেনেকুৱা ধৰণৰ ৰিডিং যে এক্সটেনসিভ ৰিডিংত কি কৰা হয় এইটো ৰিডিং সাধাৰণতে একাডেমিক বা সাবজেক্ট ওৰিয়েন্টেড নহয় যে ইন্টেনসিভ যেটো ৰিডিং আছে সেই ইন্টেনসিভ ৰিডিং টু কি কৰা হয় সাবজেক্ট ওৰিয়েন্টেড বা একাডেমিক ৰিলেটেড ৰিডিং এটো কি কৰা হয় এনেকুৱা ৰিডিংত কি কৰা হয় যে এটো ফৰ্মেল ৰিডিং ইন্টেনসিভ টু হল ফৰ্মেল ৰিডিং আৰু ডিটেইল ৰিডিং বুলি কও পাৰো এটো একাডেমিক ৰিলেটেড আপোনাৰ এক্সাম ৰিলেটেড আপোনালোকে যেটো টেটৰ কাৰণে পঢ়ি আছে হেতু ইন্টেনসিভ ৰিডিং আৰু যেতে এক্সটেনসিভ ৰিডিং যেটো হেতু ধৰক আপুনি কিবা আনন্দ পাবৰ কাৰণে ষ্টৰী পঢ়িছে নভেল পঢ়িছে ম্যাগাজিন পঢ়িছে কিবা নলেজ গেইন কৰাৰ কাৰণে এটো ইনফৰ্মেল ৰিডিং আৰু নন ডিটেইল ৰিডিং বুলি কোৱা হয় গতিকে ৰিডিং ফৰ প্লেজাৰ বা আনন্দৰ কাৰণে যেটো বা ফুৰ্তি কাৰণে যেটো ৰিডিং কৰা হয় তাক এক্সটেনসিভ ৰিডিং বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হল অপচন নম্বৰ 2 এক্সটেনসিভ ৰিডিং তাৰ পিছৰ কোৱেশ্চন নম্বৰ 6 ফৰ্মেল এণ্ড ডিটেইল ৰিডিং ইনক্লুডেড ইন যে ফৰ্মেল এণ্ড ডিটেইল ৰিডিং বুলি ক'লে কি হ'ব ইয়াৰ চাৰিটা অপচন দিয়া আছে চাওক এক্সটেনসিভ ৰিডিং ইন্টেনসিভ ৰিডিং স্কিমিং নান অফ দা এবভ ইয়াত চাওক ফৰ্মেল মই কলো ফৰ্মেল এণ্ড ডিটেইল ৰিডিং কাৰ লগত জড়িত ইন্টেনসিভ ৰিডিং তাৰ মানে আমি যেটো পঢ়ি আছো টেটৰ কাৰণে বা ডিগ্ৰী কাৰণে যেটো যেসকলে ডিগ্ৰী কৰি আছে এমএ পঢ়ি আছে হেসকলে যেটো একাডেমিক লেভেলৰ ফৰ্মেল আনুষ্ঠানিক বা যেটো পঢ়া বা পৰীক্ষাৰ কাৰণে এক্সামৰ কাৰণে যেটো পঢ়া তাক ইন্টেনসিভ ৰিডিং বুলি কোৱা হয় আৰু এক্সটেনসিভ টু কি আমি ষ্টৰী বা তেনেকুৱা ধৰণৰ নোভেল সোভেল পঢ়ি আমাৰ আনন্দ পোৱাৰ কাৰণে পঢ়ো হেতু এক্সটেনসিভ গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হল ইন্টেনসিভ ৰিডিং তাৰ পিছৰ আমাৰ কোৱেশ্চন নম্বৰ 7 টো লৈ যাও কোৱেশ্চন নম্বৰ 7 ত আছে কি স্টেজেস অফ ৰাইটিং প্লে ভাইটাল ৰোল ইন ল্যাঙ্গুৱেজ স্কিলস হুইচ ইজ নট এ স্টেজ অফ ৰাইটিং অৰ্থাৎ কি কৈছে যে যিবিলাক ৰাইটিংৰ স্টেজ আছে স্থৰ আছে বা টাইপ আছে হেবিলাক কি কৰিছে ল্যাঙ্গুৱেজ স্কিলৰ ক্ষেত্ৰত কি কৰিছে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তলৰ কোনটো কি নহয় ৰাইটিংৰ স্কিল নহয় স্টেজ নহয় ৰাইটিং স্কিলৰ স্টেজ নহয় ইয়াত অপচন নম্বৰ 1 আছে এডভান্স ৰাইটিং অপচন নম্বৰ 2 গাইডেড ৰাইটিং অপচন নম্বৰ 3 কন্ট্ৰোল ৰাইটিং অপচন নম্বৰ ডি is for story writing ইয়াত চাওক আপোনালোকে
চাওক মই চিন্তাটো চাওক ৰাইটিংৰ কি ষ্টেজ বা টাইপ বুলি ক'লে আমি ৰাইটিংৰ ষ্টেজ বা টাইপ বুলি ক'লে আমি ক'ব পাৰোঁ যে প্ৰথমতে ক'ব পাৰোঁ কণ্ট্ৰোল ৰাইটিং তাৰ পিছত গাইডেড ৰাইটিং কণ্ট্ৰোল ৰাইটিংত কি কৰা হয় যে ইয়াত কি কৰা হয় শিক্ষকে কি কৰিব ছাত্ৰ ছাত্ৰীসকলক যদি কিবা এটা চুটুলিপি দিয়ে বা কিবা এটা চাই লিখিব দিব এটো কমপ্লিটলি শিক্ষকে কণ্ট্ৰোল কৰিব শিক্ষকৰ কণ্ট্ৰোলত থাকিব যেটো দিব সেম ছাত্ৰ ছাত্ৰী হেতু লিখিব হেতু কণ্ট্ৰোল ৰাইটিং আৰু এটা হল গাইডেড ৰাইটিং টু হল ধৰক আপোনাক কি কৰিব শিক্ষকে হেল্প কৰিব এসিষ্ট কৰিব স্কেফোল্ডিং দিব আপোনাক দুই এটা শব্দ দিব যে তোমালোকে এই দুটা শব্দ দিলো এই শব্দ দুটা তোমালোকে কি কৰা লিখা যেনেকৈ পাৰা তেনেকৈ লিখা ধৰা হোক বেট দিয়া হল বা বল দিয়া হল এই বিষয়ে তোমালোকে অলপ লিখা আৰু কি কৰিব শিক্ষকে সহায় কৰি যাব এটো হল গাইডেড ৰাইটিং আৰু এটা হল ফ্ৰী ৰাইটিংত আপুনি যি ইচ্ছা হেতু লিখিব পাৰে ইয়াত গ্ৰামাৰৰ কোনো ৰুল নাথাকে ইয়াত কোনো পাংচুৱেচনৰ ৰুল নাথাকে আপোনাৰ মনৰ ইচ্ছা যি ইচ্ছা হেতু লিখিব পাৰে এটো কা ফ্ৰী ৰাইটিং আৰু এটা হল এডভান্স ৰাইটিং টু হল অলপ হায়াৰ লেভেলৰ ৰাইটিং অৰ্থাৎ যিসকল পয়েট বা কবি বা সাহিত্যিক হিসকলৰ ৰাইটিং ইয়াত কি কৰা হয় গ্ৰামাৰৰ ৰুল পাংচুৱেচন কমপ্লিট ৰুল কি কৰা হয় ইউজ কৰা হয় আৰু যেনেকা কৈ আমি ক'ব পাৰো পয়েটৰ কিবা পয়েট লিখিছে কিবা তেনেকুৱা ধৰণৰ নোভেল লিখিছে বা বুক লিখিছে এটো কি কৰা হয় এডভান্স ৰাইটিং বুলি কোৱা হয় আৰু আছে ৰাইটিংৰ টাইপস যেনে এক্সপোজিটৰি ৰাইটিং টু হল এই এনেকুৱা ৰাইটিংত কি কৰা হয় মাত্ৰ এক্সপ্লেইন কৰিবলৈ দিয়া হয় ইয়াৰ কি কৰা হয় এটো হল সাবজেক্ট ওৰিয়েন্টেড ৰাইটিং ইয়াত এক্সপ্লেইন কৰিব দিয়া হয় আৰু ইহটা হল সাবজেক্ট ওৰিয়েন্টেড ৰাইটিং ইয়াত কি কৰা হয় যেটো টপিকস দিয়া হয় হেতু টপিকসে লিখিব ইয়াতকৈ বাহিৰে একো লিখিব নোৱাৰে মাত্ৰ ইয়াক বিষয়ে এক্সপ্লেইন কৰিব পাৰিব নিজৰ ইচ্ছামতে নিজৰ অপিনিয়ন ইয়াত দিব নোৱাৰিব যেনেকৈ কৈ টেক্সট বুক ৰাইটিং এটা কাৰোবাক দিলে টেক্সট বুকটো ৰাইটিং কৰি দিব লাগে হেতু লিখিলে তাৰ পিছত ডেসক্ৰিপটিভ ৰাইটিং এটা আছে ডেসক্ৰিপটিভ ৰাইটিং টু হল যে এনেকৈ ৰাইটিংত ডেসক্ৰাইব কৰিব পাৰিব নিজৰ ইচ্ছামতে কি কৰিব পাৰে ডেসক্ৰাইব কৰিব পাৰে ডিটেইল কৰিব পাৰে যেনেকৈ কৈ পোয়েট্ৰি এটা নেচাৰ ৰাইটিং তেনেকুৱা ধৰণৰ ডেসক্ৰাইব কৰিব পাৰে তাৰ পিছত আছে পাৰসুয়েসিভ ৰাইটিং টু কি কৰা হয় এটো কোড ফোকাস কৰা হয় কনভিন্সৰ ওপৰত কি কৰা হয় ফোকাস কৰে আৰু এটো ইয়াত কি কৰা হয় নিজৰ অপিনিয়ন থাকে আৰু বায়াসনেস থাকে ইয়াৰ দু গুণৰ ওপৰত কি কৰা হয় জাস্টিফিকেশন কৰা হয় যেনেকুৱা কৈ কিবা এটা লেটাৰ অফ কমপ্লেইন কিবা এটা এডভাৰটাইজমেন্ট কভাৰ লেটাৰ এনেকুৱা ধৰণৰ কিছুমান এডিটোৰিয়েল ৰাইটিং এনেকুৱা ৰাইটিং বিলাকক পাৰসুয়েসিভ ৰাইটিং বুলি কোৱা হয় আৰু এটা আছে নেৰেটিভ ৰাইটিং এই নেৰেটিভ ৰাইটিং টু কি কৰা হয় যে ইয়াত অলপ কি কৰা হয় ব্যাখ্যামূলক ৰাইটিং আৰু এটো এনেকুৱা ধৰণৰ যে অলপ এটো অলপ ক্ৰিটিসিজমৰ নিচিনা যে ইয়াৰ পিছত কি হ'ব হোৱাট উইল বি হ্যাপেন তেনেকুৱা ধৰণৰ অলপ ক্ৰিটিসাইজমূলক নহয় গতিকে আপোনালোকে শুদ্ধ আনসাৰটো পাইছে মই শুদ্ধ আনসাৰটো কি হ'ব তেতিয়া হলে ষ্টৰী ৰাইটিং তাৰ মানে এডভান্স ৰাইটিংও আছে গাইডেড ৰাইটিংও আছে কন্ট্ৰোল ৰাইটিংও আছে ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব ষ্টৰী ৰাইটিংটো কি নহয় ৰাইটিং স্কিলৰ ষ্টেজ বা টাইপ নহয় তাৰ পিছৰ কোৱেশ্চনটো আমি তাৰ পিছৰ কোৱেশ্চনটো লৈ আমি আগবাঢ়ো তাৰ পিছৰ কোৱেশ্চনটো হল যে scribbling is এইবিলাক এটো কোৱেশ্চন আহিছে পৰীক্ষাত যে scribbling is a stage of scribbling to কি ইয়াত অপচন চাইটা দিয়া আছে listening writing reading and speaking ইয়াৰ শুদ্ধ আনসাৰটো হল writings সক রাইটিংৰ স্টেজ এটো যে স্ক্ৰিবলিং মানে হল আপোনালোকে স্ক্ৰিনত স্ক্ৰিবলিং মানে হল যে সৰু ল'ৰা ছোৱালী বিলাকে যেতিয়া লিখা শিকাৰ আগতে আমি কলম বা চক পেন্সিল বা কাট পেন্সিল দিও হিয়তক হাতৰ যেটো ফাইন মোটৰ স্কিল ডেভেলপ কৰাৰ কাৰণে হিয়তে কিবা অকাবকা কৰি কিবা কিবি এনে দাৰি দিয়ে এটো কোৱা হয় স্ক্ৰিবলিং গতিকে এটো হল ৰাইটিংৰ এটা স্টেজ গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হল অপচন নম্বৰ 2 ৰাইটিং স্কিল তাৰ পিছৰ কোৱেশ্চনটো হল কনভেনশনস অফ ৰাইটিং ইনক্লুড কনভেনশন মানে হল যে কিছুমান ৰুল ইথিক্স বা নিয়ম নীতি ইয়াত কি কৰা হয় পালন কৰা হয় কনভেনশনাল যেনেকুৱা কৈ
পয়েট সকলে বা কবি সকলে বা সাহিত্য সকলে যিবিলাক ৰাইটিং দিয়ে কনভেনশনমূলক থাকে তাত গ্ৰামাটিক্যাল ৰুলৰ কথা থাকে তাত পাংচুৱেশ্যনৰ কথা থাকে তাক ইন্টোনেশন স্ট্ৰেছ টোন সব কথা থাকে হেতু এনেকুৱা ৰাইটিং বিলাকক কনভেনশনাল ৰাইটিং বুলি কোৱা হয় আৰু কি কৈছে আমাৰ প্ৰশ্নত কি কৈছে কনভেনশনস অফ ৰাইটিং ইনক্লুড অপশন নম্বৰ 1 proper punctuation, option number 2 imagination, option number 3 good vocabulary, option number 3 story idea. Here should the answer to whole proper punctuation. Tar question to whole which of the following should a teacher not use while initiating the process writing approach. tar mane ki koise je tolor kuntu ki koribo na lage ইউজ কৰিব না লাগে শিক্ষকে ব্যৱহাৰ বা শিক্ষকে এটো পৰা বিৰত থাকিব লাগে ইনিশিয়েটিং দা প্ৰসেস অফ ৰাইটিং যেতিয়া ৰাইটিং ছাত্ৰসকলক ৰাইটিং শিকোৱা আৰম্ভ কৰে প্ৰথম অৱস্থাত ফাৰ্স্ট ষ্টেজত যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়া শিক্ষকে কোনটো কৰিব না লাগে তলৰ অপচন নম্বৰ 1 আছে ড্ৰাফটিং অপচন নম্বৰ ড্ৰাফটিং এণ্ড ৰিভাইজিং প্রুফ রিডিং বিফোর ফাইন ড্রাফট তার পিছত আছে ব্রেইনস্টর্মিং ফলত আছে ডিটেক্টিং নোটস আপোনালোকে স্ক্রিনত চাওক যে কি আছে যে আমাৰ রাইটিংৰ প্ৰসেস বুলি কলে রাইটিংৰ এটা প্ৰসেস আছে ৰাইটিংৰ প্ৰসেস প্ৰথমতে কি কৰে প্ৰি ৰাইটিং স্ক্রিনত চাওক প্ৰি ৰাইটিং মানে হল যে লিখা আগতে হিতে অলপ চিন্তা চৰ্চা কৰিব চিন্তা চৰ্চা কৰাৰ পিছত কি লিখিব কি নিলিখিব এটো তেওঁলোকৰ মাইন্ডত অলপ চিন্তা কৰিব হেতু কয় প্ৰি ৰাইটিং তাৰ পিছত ড্ৰাফটিং ৰাইটিং কৰাৰ পিছত কি কৰে ইহতে ড্ৰাফট কৰে কোনটো লিখিব এটো কিবা এটা উকা কাগজ বা ৰাফ কাগজত লিখে ড্ৰাফট কৰে তাৰ পিছত ড্ৰাফট কৰাৰ পিছত এটো ৰিভাইজ কৰে কোনটো কোড কি হল ভুল হল নে এই হল এটো কি কৰে ৰিভাইজ কৰাৰ পিছত ভুল হলে এটো আকৌ এডিট কৰিব এডিটিং তাৰ পিছত কি কৰে হেখত কি কৰে গুটেখিনি সালিজাৰি সোৱাৰ পিছত পাবলিশ কৰে এইকিটা হল ৰাইটিং প্ৰসেস গতিকে আমাৰ কি আৰু এটা কি কৰা হয় প্ৰসেস আছে দুই ধৰণৰ আৰু এটা প্ৰসেস অলপ চেঞ্জ আছে দুটা প্ৰসেসক মই দেখুৱাই আছো আপোনালোকে দ্বিতীয় প্ৰসেসটো চাওক অলপ কি কৰা আছে দুজনৰ দুই ধৰণে দুজন ব্যক্তিয়ে যেটো প্ৰসেসটো দিছে আৰু এটা প্ৰসেস হল প্ৰি ৰাইটিং সেম আছে এটা হল তাৰ পিছত আছে প্লেনিং ইয়াত আছিল ড্ৰাফটিং ইয়াত আহিল প্লেনিং তাৰ পিছত হল ড্ৰাফটিং তাৰ পিছত ৰিভাইজিং তাৰ পিছত আছিল প্রুফ ৰিডিং ইয়াত চাওক এতে আনসাৰটো ইয়াত কি হ'ব যে ইনিশিয়াল ষ্টেজত ছাত্ৰ-ছাত্ৰীসকলক কি কৰিব না লাগে শিক্ষকে ড্ৰাফটিং এণ্ড ৰিভাইজিং ড্ৰাফটিং আৰু ৰিভাইজিংৰ কথা নাহে তাৰ পিছত প্রুফ ৰিডিং টু হেখৰ ষ্টেজ একেবাৰে যেতিয়া হায়াৰ বা এডভান্স লেভেলৰ হ'ব তেতিয়া প্রুফ ৰিডিং বিফোর ফাইন্ড আউট ড্ৰাফট ব্রেইনস্টর্মিং টু প্ৰথম অৱস্থাত তাৰ পিছত ডিটেক্টিং নোটস তাৰ মানে সৰু অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলক কি কৰিব না লাগে নোটস বা তেনেকুৱা ধৰণৰ বস্তুবিলাক দিব না লাগে গতিকে শুদ্ধ আনসাৰটো হল অপচন নম্বৰ 4 তাৰ পিছত কোৱেশ্চনটো আপোনালোকে চাওক এইবিলাক কোৱেশ্চন সব কোৱেশ্চন সিটেট বা অসম টেটত আহিছে আৰু অহাৰ সম্ভাৱনীয়তা আছে আৰু আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ গৈ আছে আপোনালোকে যদি মোৰ ভিডিওবিলাক চোৱা না আপোনালোকে প্লেলিষ্টৰ পৰা গৈ চাই লব আৰু আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰি এইবিলাক প্ৰস্তুত কৰিছো যোগাৰ কৰিছো আপোনালোকৰ আগন্তুক টেট পৰীক্ষাত উপকাৰ হয় গতিকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব পিছত মই আৰু ইয়াত কৈ ভাল ভিডিও দিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে মই কৈ থব মোৰ যদি কিবা ভিডিওত আপোনালোকৰ কিবা ডিমেৰিজ বা তেনেকুৱা ধৰণৰ অসুবিধা পাইছে যে মই অলপ বহলাই কও বা মই অলপ ডেসক্ৰিপচন দিও তেতিয়া হলে আপোনালোকে মোক কমেন্টছত অলপ জনাই দিব তেতিয়া মই ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম যদি কয় যে আপোনালোকে খালি কোৱেশ্চন আনসাৰ দিব লাগে ঠিক তেতিয়া হলে মই হেতু কৰিবলৈ চেষ্টা কৰিম আৰু যদি কয় যে নাই ঠিকই আছে আপুনি কুৱেশ্চনৰ লগত কথাবিলাক কৈ গৈ আছে আমাৰ ভাল লাগিছে তেতিয়া হলো মই গম পাম যে নাই মই যি যেনেকৈ কৰিছো এটো ঠিকই আছে তে আপোনালোকে মোক ইভালুৱেট কৰক আৰু ইভালুৱেট কৰি ইয়াৰ এটা ৰিজাল্ট যদি আপোনালোকে কমেন্টছত জনায় মই নিশ্চয় আনন্দিত হ'ম গতিকে নেক্সট কোৱেশ্চনটো লাগবাৰো নেক্সট কোৱেশ্চনটো হল হুইচ one of the following is not a step in the process of developing writing skill the tolor kuntu step writing skill develop korar ki nohoy process nohoy question option number 1 proofreading option number 2 editing option number 3 transcribing option number 4 drafting here should the answer to hol transcribing আপোনালোকে স্ক্ৰিনত চাওক বা মই অলৰেডি দেখুৱাইছো
তাৰ পিছত যেহেতু প্রুফ রিডিং তো আমাৰ কি কৰা হয় ইয়াত অপশন নম্বৰ 1 ত প্রুফ রিডিং তো আমাৰ প্রসেসত আছে এডিটিং তো আমি পাইছো ড্রাফটিং তো পাইছো আমি ট্রান্সক্রাইবিং তো আমি পোৱা নাই গতিকে ইয়াৰ এটো आंसर হ'ব নোৱাৰে গতিকে অপশন নম্বৰ কি 3 ইজ দা রাইট आंसर তাৰ পিছত অপশন নম্বৰ 13 question number 13 writing is a dash and not a dash চাওক মই কৈছো যে writing is a productive তাৰমানে writing to এটা product writing is a productive and a process writing to এটা product হয় আৰু process হয় লগতে writing কি কৰে writing এ এটা graphical representation sound এটা graphical representation কৰে গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে writing to হল এটা process যত আছে product আছে ইয়াত product আছে তাৰ পিছত কি হ'ব not a কোনটো নহয় ইয়াত দিব লাগিব তেতিয়ালে হেখৰ যেটো হ'ব হেতুত নিশ্চয় কি থাকিব লাগিব ফরমেশন থাকিব লাগিব প্রসেস হলে তো হয়ে যাব শুদ্ধ আনসারটো হল প্রসেস কিন্তু আমাৰ ইয়াত অপশনত কি কৰিব লাগিব আমাৰ অপশনত আছে কি প্রসেস অপশন নম্বৰ 3 आंसर to অপশন নম্বৰ 3 process writing is a process and not a formation নহয় গতিকে ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন নম্বৰ 3 process and formation গতিকে গাইস আপোনালোকে ভিডিওটো চাই আপোনালোকৰ কেনেকৈ লাগিছে আপোনালোকে কমেন্টস কৰি জনাব আৰু মোৰ ভিডিও অলপ দীঘল হয় আপোনালোকে জানে যদি আপোনালোকে কোৱেশ্চন আনসাৰ বিচাৰে মই তেনেকৈ দিবলৈ চেষ্টা কৰিম মোৰ এটা ৰিকুৱেষ্ট আপোনালোকে মোৰ ভিডিও বিলাকত কমেন্টস কৰিব সো আজি এখিনি থ্যাঙ্কস ফৰ ওয়াচিং